চাণক্যৰ নীতিৰে সলনি কৰক জীৱন। চাণক্যৰ নীতি পালন কৰিলে জীৱনত দূৰ হ'ব টকা পইচাৰ সমস্যা। যাদুৰ দৰে সলনি হ'ব পাৰে জীৱন। চাণক্যৰ নীতিত জীৱন যাপনৰ কেইবাটাও পদ্ধতি উল্লেখ কৰা হৈছে, যিবোৰ মানি চলিলে অৰ্থপূৰ্ণ জীৱন যাপন কৰি দুখ কষ্ট সহজেই জয় কৰিব পৰা যায়। চাণক্য নীতিৰ সহায়ত অসুবিধাবোৰ সহজেই দূৰ কৰিব পাৰি। চাণক্যৰ নীতিমতে যিজন ব্যক্তিয়ে প্ৰকৃত মনোনিৱেশ আৰু নিষ্ঠাৰে জীৱনৰ ক্ষেত্ৰখনত কাম কৰে তেওঁ সদায় মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে। কিন্তু কঠোৰ পৰিশ্ৰম অবিহনে জীৱনত চূড়ান্ত সফলতা লাভ কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। টকা উপাৰ্জনৰ ক্ষেত্ৰতো একেই কথাকে উল্লেখ কৰিছে চাণক্যই। তেওঁ কৈছে, কষ্ট অবিহনে কেতিয়াও সফলতা নাহে। যদিহে আপুনি জীৱনত দ্ৰুত গতিত সফলতা লাভ কৰিব বিচাৰে তেন্তে আপুনি বহুত ভাল পৰিকল্পনা কৰি আগবাঢ়ি যাব লাগিব। চাণক্যই কৈছে যে যিকোনো কাম আৰম্ভ কৰাৰ আগতে এটা বিশদ পৰিকল্পনা কৰা উচিত। পৰিকল্পনা কৰিলে আপোনাৰ কাম শেষ কৰাত সহায়ক হ'ব আৰু কামত সফল হ'লে আৰ্থিক সফলতা নিশ্চয় লাভ কৰিব। লগতে তেওঁ কৈছে যে সফল হ'বলৈ হ'লে জীৱনত অনুশাসন থাকিবই লাগিব। যিসকলৰ জীৱনৰ কোনো ক্ষেত্ৰতে কোনো অনুশাসন নাই তেওঁলোকে কেতিয়াও আকাংক্ষিত সফলতাৰ ওচৰলৈ নাহে। দেখা যায় যে অনুশাসন অনুসৰণ কৰা সকলে অতি সোনকালে আৰু অতি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। মা লক্ষ্মীয়ে তেওঁলোকৰ প্ৰতি সদায় দৃষ্টি ৰাখে। চাণক্যৰ মতে উপাৰ্জিত ধনৰ এটা অংশ দুখীয়া মানুহক দান কৰিব লাগে। যিসকলে নিজৰ উপাৰ্জিত ধনৰ এটা অংশ দৰিদ্ৰ লোকক দান কৰে তেওঁলোকৰ জীৱনলৈ মা লক্ষ্মীয়ে বিশেষ আশীৰ্বাদ প্ৰদান কৰে। কিন্তু নিজৰ উপাৰ্জিত ধনৰ অপব্যৱহাৰ কৰা মানুহৰ ওপৰত লক্ষ্মীৰ খং উঠে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।